নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ এটি ডাঙৰ খবৰ। এই মুহূৰ্তত লৈ আহিছোঁ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। মিনিষ্ট্ৰী অফ এডুকেশ্যন ফালৰ পৰা আহিছে এটা ডাঙৰ নটিফিকেশ্যন। মিনিষ্ট্ৰী অফ এডুকেশ্যন ফালৰ পৰা আহিছে এটা ডাঙৰ ঘোষণা। এতিয়াৰ পৰা স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে বনাব লাগিব আপাৰ ID কাৰ্ড। এতিয়াৰ পৰা প্ৰতিজন ছাত্ৰ ছাত্ৰী বনাব লাগিব আপাৰ ID কাৰ্ড, অৰ্থাৎ অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি। এইখন কাৰ্ড সকলোৱে বনাব লাগিব। এই কাৰ্ডখন কেনেকৈ বনাব, কেনেকৈ এই কাৰ্ডখন উপলব্ধ হ'ব, ইয়াৰ সবিশেষ জনাইছে এই নটিছখনে। এই নটিছখনৰ দ্বাৰা সকলোখিনি স্পষ্ট হৈছে কেনেদৰে এই আপাৰ ID কাৰ্ডখন বনাব লাগিব, কেনেদৰে এই আপাৰ কাৰ্ডখন আমি লাভ কৰিম, সেই সবিশেষ জনাইছে এই নটিছখনে। ইয়াত আছে, এই নটিছখনত উল্লেখ আছে, মিনিষ্ট্ৰী অফ এডুকেশ্যনে 12টা ডিজিটৰ এখন আধাৰ ID কাৰ্ড প্ৰস্তুতি হাতত লৈছে। আপাৰ IDৰ সম্পূৰ্ণ নাম অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি। ভাৰতৰ সকলোবোৰ স্কুলে ছাত্ৰ ছাত্ৰীসকলৰ বাবে আপাৰ ID কাৰ্ডখন বনাই দিব। আপাৰ ID কাৰ্ডখনত সৰ্বভাৰতীয় লেভেলত বনোৱা হ'ব আৰু এইখন আধাৰ কাৰ্ডৰ নিচিনা, যেনেকৈ আধাৰ কাৰ্ড, সেই আধাৰ কাৰ্ডৰ নিচিনাকৈ বনোৱা হ'ব। এইখন হ'ব পাৰ্মানেণ্ট। ছাত্ৰ ছাত্ৰীসকলৰ সকলোবোৰ তথ্য, মূল্যায়ন আদি সকলোবোৰ নথি এই ID খনৰ দ্বাৰা লিপিবদ্ধ কৰা হ'ব আৰু ই নেটত উপলব্ধ হ'ব। এই আপাৰ ID কাৰ্ডখনৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক উন্নয়নৰ মূল্যায়ন কৰা হ'ব, ড্ৰপ আউটৰ সংখ্যা কমাব, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে স্কুল এৰি দি আহে সেই ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমাব, যাতে ছাত্ৰ ছাত্ৰীসকলে স্কুলত পঢ়িব পাৰে। এই উদ্দেশ্য ৰাখি এই আপাৰ ID কাৰ্ডখন বনোৱা হ'ব। যিসকল স্কুলৰ ডাইস্কৰ্ড আছে সেইসকল স্কুলে এই কাৰ্ডখন বনাব পাৰিব। আধাৰ কাৰ্ডখন বনাবলৈ পেন নম্বৰ লাগিব, অৰ্থাৎ পেন নম্বৰখন স্কুলৰ পৰা দিয়া হ'ব। স্কুলত পেন নম্বৰ আছে আগৰ পৰাই, সেই নম্বৰটো লাগিব। স্কুলৰ পৰা ফৰ্ম দিয়া হ'ব, অৰ্থাৎ এই আপাৰ ID কাৰ্ডখন বনাবলৈ চৰকাৰী ফালৰ পৰা এখন ফৰ্মেট দিয়া হ'ব। এই ফৰ্মখন সকলো ভৰ্তি কৰিব লাগিব, সকলোবিলাক ফিল আপ কৰিব লাগিব। এই আপাৰ ID কাৰ্ডখনৰ সবিশেষ জানিবলৈ এটা ৱেবছাইট দিয়া হৈছে। এই ৱেবছাইটটো কৈ দিছোঁ, https://apar.education.gov.in। এই ৱেবছাইটটোত গৈ তোমালোকে সকলোবিলাক নথি চাব পাৰিব। আজিলৈ ইমানেই। এনেধৰণৰ খবৰ লাভ কৰিবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।